এই বিতৰ্কিত নেতাবিলাক নহলে কি পলিটিকেল পাৰ্টিবিলাক চলিব নোৱাৰে নেকি? এতিয়া আমচুৰ ক্ষেত্ৰতে আমি যদি চাওঁ, আগতেও আমচুৱে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য দিছে অসমক লৈ পেলাই, অসমীয়াক লৈ। ABMচুৱে আগতে তেনেকুৱা ধৰণৰ মন্তব্য দিছিলে, আৰু এইগৰাকী যি ৰেজাউল কৰিম তেখেতেও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য আমি দিয়া দেখা পাওঁ। শিৱসাগৰত ধুবুৰী বনাম, ধুবুৰীত শিৱসাগৰ বনাই যি আচলতে আমাৰ অসমীয়াৰ জাতীয় সত্তাক আঘাত কৰে, আঘাত আনে। চ' বাৰম্বাৰ তেনেকুৱা ব্যক্তিসকলকহে আচলতে আমি পলিটিকেল লিডাৰ হিচাপত সদায় কিয় দেখিবলৈ পাওঁ অসমত? বহুত দুখ লগা কথা। আজি সেই আমচু লিডাৰজন নহলে কংগ্ৰেছে কি ভোট নাপাব নেকি? নে তেওঁলোকে ভাবিছে যে আমি অকল সেই তেনেকুৱা ধৰণৰ নেতাৰ ভোট কেইটা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম? চ' এনেকুৱা ধৰণৰ যদি স্থিতি থাকে, তেতিয়াহ'লে বাকী অসমৰ জাতীয় স্বাৰ্থৰ কথা কোনে ভাবিব? যদি এনেকুৱা ধৰণৰ নেতা ওলাই আহে যিসকলে কয় যে অসমক আমি নিয়ালেণ্ড বনাম, যিসকলে ক'বলৈ বিচাৰে যে আমি ধুবুৰীৰ নিচিনা পৰিৱেশ আপাৰ আছামত কৰিম, নগাঁৱৰ পৰিৱেশটো আমি দেখিছোৱেই। চ' তেতিয়াহ'লে আমি অসমীয়া হিচাপত আমাৰ নিজৰ জাতিটোক কেনেকে বচাই ৰাখিম? কোনে আমাক সহায় কৰিব? এই লিডাৰসকলেতো সহায় কৰিব লাগিব। আমি এই পলিটিকেল পাৰ্টি বিলাকৰ ওপৰতো ভৰসা কৰি পেলাই গোটেইখিনি আমি আচলতে তেওঁলোকৰ ওপৰত এৰি দিওঁ, যাতে তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ জাতিটোক বচাওক, আমাৰ দেশখনক বচাওক, আমাৰ জাতিটোক আগুৱাই লৈ যাওক বা আমাৰ দেশখনক আগুৱাই লৈ যাওক। চ' এনেকুৱা ধৰণৰ মন্তব্য দিয়া নেতাক যদি আমি বাৰম্বাৰ লিডাৰ হিচাপত দেখিবলৈ পাই থাকো, তেতিয়াহ'লে আমি কাৰ ওপৰত বিশ্বাস ৰাখিম? আমি কাৰ ওচৰত যাম? চ' কি এইজন নেতা বা এনেকুৱা ধৰণৰ নেতাক যদি সেই পলিটিকেল পাৰ্টি বিলাকে বা বিশেষকৈ কংগ্ৰেছে যদি নলয়, তেতিয়াহ'লে কি কংগ্ৰেছৰ পাৰ্টিটো মৰি যাব নেকি? নাইকিয়া হৈ যাব নেকি? কংগ্ৰেছে কি ভোট নাপালে হ'ল নেকি? কি ভাবি আচলতে এনেকুৱা ধৰণৰ নেতাক ইমান ডাঙৰ ডাঙৰ লিডাৰশ্বিপ দিয়া হয়, ইমান ওপৰলৈ উঠাই দিয়া হয়? যিজনে এটা কথা ক'ব নাজানে, মুখত এটা শব্দ ভালদৰে ফুটি নাহে, সেইজনক ইমান ডাঙৰ নেতা বনাবলৈ ওলাইছে। যিজন ব্যক্তিয়ে কথাকেইটাই ভালকে ভাবি চিন্তি ক'ব নাজানে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে নাই, তেওঁ ভুলতে ক'লে, অনিচ্ছাকৃতভাৱে তেওঁৰ মুখৰ পৰা ওলাই আহিছে। ঠিকে আছে, অনিচ্ছাকৃতভাৱে লাগিলে ওলাই আহক, কিন্তু ইমান ডাঙৰ এটা মঞ্চৰ পৰা তেওঁ যেতিয়া জইন কৰা দিনে এনেকুৱা ধৰণৰ মন্তব্য দিব, ইনিচিয়েল টাইমতে যদি এনেকুৱা ধৰণৰ মন্তব্য দিব, তেওঁ জিকি অহাৰ পিছত কি কৰিব? আজিৰ ডেটতে সেইজন নেতাই যদি কথা কবলৈ ভয় কৰা নাই, তেওঁ কথাখিনি কেনেকে ক'ব লাগে ভাবি অহা নাই, তেতিয়াহ'লে যেতিয়া তেওঁ ডাঙৰ এজন MLA হৈ যাব, কেতিয়াবা যদি মন্ত্ৰীও হৈ যায়, তেতিয়া দেখোন তেওঁ অসমক কেতিয়াবা বাংলাদেশ কৰি দিম বুলি কৈ দিব। চ' এনেকুৱা ধৰণৰ নেতা আমাক নালাগে। আমাক লাগে সুস্থ মগজুৰ কিছুমান নেতা, লিডাৰ, যিসকলে আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক সুস্থভাৱে আগুৱাই লৈ যাব পাৰে। এনেকুৱা মুখত যি আহিলেই বকি যাব, প্ৰলাপ বকিব, সেইবোৰ একচেপ্টেবল নহয়। আজি অলৰেডি আমি অসমীয়া অসমতে ভগনীয়া হৈছো, মাইনৰিটি হ'বলৈ গৈ আছো। বিভিন্ন ক্ষেত্ৰত দেখিছো, ABMচুৱে কৈছিলে যে আমি অসমীয়াক মাইনৰিটি কৰি দিম, অসমীয়া ভাষাটো নাইকিয়া কৰি দিম। অলৰেডি অসমীয়া ভাষা অসমত মাইনৰিটি হৈ গ'ল। 48% মানুহেহে অসমীয়া ভাষাটো কয় লাষ্ট পৰিসংখ্যা মতে, আৰু ভৱিষ্যতে কি হ'বলৈ গৈ আছে আমি নাজানো। কংগ্ৰেছে যদি মুছলিম বাংলাদেশী লৈ পেলাই চৰকাৰ গঠন কৰিম বুলি ভাবে, ইফালে বিজেপিয়ে যদি ভাবে যে আমি হিন্দু বাংলাদেশী লৈ পেলাই চৰকাৰ গঠন কৰিম, তেতিয়াহ'লে আমি অসমীয়াবিলাক ক'ত মৰিম? অসমীয়াৰ জাতীয় স্বাৰ্থৰ কথা কোনে ভাবিব? তাক আমি ভৰসা কৰিম? কিদৰে আমাৰ জাতিটোক বচাই ৰাখিব পাৰিম? কিদৰে আমাৰ ভাষাটোক লৈ পেলাই আমি গৌৰৱ কৰিব পাৰিম? আজিৰ পৰা হয়তো 50 বছৰৰ পিছত আমাৰ ভাষাটো হেৰাই যাব। চ' আমি ৰিকুৱেষ্ট কৰিম যে এনেকুৱা ধৰণৰ নেতাক লৈ পেলাই আপোনালোকে পলিটিক্স কৰি চৰকাৰ গঠন কৰিম বুলি নাভাবিব। আৰু চৰকাৰ গঠন কৰিলেও কিন্তু আপোনালোকে বেছি দিনলৈ টিকি থাকিব নোৱাৰিব, পতন হ'ব। যিজন নেতাই প্ৰথম অৱস্থাতে কথা ক'বলৈ কোনো চিন্তাই নকৰে, কুণ্ঠাবোধেই নকৰে, যি টি কথা কৈ দিছে, ত' সেইজন নেতাই যেতিয়া ডাঙৰ নেতা হ'ব, মন্ত্ৰী হ'ব, MLA হ'ব, কিমান কথা ক'ব ভাবক, কি কৰিব নোৱাৰিব। চ' এইবোৰ আমি সহ্য কৰিবলগীয়া কথা নহয়। বহুত দুখ পাইছো, আৰু আমি ইয়াক গৰিহণা দিছো, আৰু গৰিহণাৰ যোগ্য বুলি ভাবিছো। ধন্যবাদ।